গছৰ পাতত সুৰৰ লহ দিয়া এজন বিশেষ ব্যক্তি নাম তেওঁ সুশীল লাহন আৰু এই মুহূৰ্তত মোৰ সৈতে আছে সুশীল লাহন যেহেতু তেওঁ বহু বছৰৰ পৰা এখিলা পাতত সুৰৰ লহ দিয়ে আৰু প্ৰতিটো গান যেহেতু জুবিন দা গানেই হওক বা অসমৰ প্ৰতিজন শিল্পী গান এতিয়া এখিলা পাতত সুৰৰ লহ দিয়ে আৰু সেই পাতখিলাই হৈছে পুহাৰী লতা আৰু মই পোনে পোনে ছাৰ মই আপোনাৰ কাষলৈ আহিছো যেহেতু আপুনি এখিলা গছৰ পাতত সুৰৰ লহ দিয়ে আপুনি কেতিয়াৰ পৰা এনেধৰণে সুৰ দি আহিছে গছৰ পাতত হয় আচলতে যিখন গছৰ পাতত মই শিকিলোঁ বজাব কাৰণে পুহাৰী লতা বুলি কয় এইখন মই হাতত লৈ আছোঁ এইখন পুহাৰী লতা পাত এইখন মই শিকিছিলোঁ 1970 চনত তেতিয়া মোৰ বয়সটো আছিলে 13 বছৰ কিন্তু তেতিয়া এই পাতখিলাৰ নাম মই নাজানো তাৰমানে বিভিন্ন পাতেই বজাওঁ কিন্তু সকলো পাতবিলাক গোন্ধায় কিন্তু এই পাতখিলা মই শেষত মানে দেখিলোঁ ধুনীয়া এখন গছ নিজে এনেকৈ চালোঁ কোনো গোন্ধ নাই তাৰপৰা মই ফুৱাই চালোঁ মাতটো ইয়াৰ সুন্দৰ বাকীখিনিতে ভাল তেতিয়াই মই গীতলৈ গ'লোগৈ মানে প্ৰথম গীত বজোৱা নাছিলে প্ৰথম এটা কথা কওঁ মই বহুত জেগাত কৈছোঁ মই প্ৰথম মাকহে মাতিছিলোঁ এইটো বজাব পাৰি নহয় বজাই দিছোঁ মই অ' মা ভাত হ'লনে এই কথাটো সুধিছিলোঁ মই মানে এনেকৈ শিকিছিলোঁ তেতিয়া মায়ে বাৰু ধৰিব পৰা নাছিলে কি শিকিছোঁ লাষ্টত মই নিজেই ভাবিলোঁ তেতিয়া মই জুবিন গাৰ্গ তেতিয়া নাছিলেই ভূপেন হাজৰিকাদেৱ আছিলে তেতিয়া তেওঁ গানবিলাক ভাল পাইছিলোঁ তেওঁ লিখা আৰু লতা মঙ্গেশকাৰে গোৱা জোনাকই ৰাতি অসমীৰ মাটি এই গীতটি মই প্ৰথম তেতিয়াই শিকা এইটো 1970 চনত শিকা তাৰপিছত কিন্তু মই কোনো গাঁৱৰ মানুহক দিয়া নহ'ল এইটো আপুনি ক'ত পাতত সুৰৰ লহ দিছে কোন কোন স্থানত সুৰৰ লহ দিছে এতিয়াতো অসম বিভিন্ন জেগাত সকলোতে গুৱাহাটী ডিব্ৰুগড় মানে গোটেই জেগাত আৰু গোটেই নামখিনি তাক মই ক'বই নোৱাৰিম মানে এটা যদি সুৰৰ লহ দিয়ে ND24 দৰ্শকসকলে ভাল পাব এতিয়া প্ৰথম মানে কোনটো গান গালে এই সময়ত ভাল হ'ব বাৰু জুবিন দা এটা যদি ঠিক আছে পাখি পাখি এই মন এই গানটি মই বিভিন্ন বজাইছোঁ ঠাইত আপুনি প্ৰতিজন শিল্পীয়ে গানেই সুৰৰ লহ দিব পাৰেনে পাতখিলা পাৰে যিমান মই গীত জানো মানে গোটেই আমাৰ পৃথিৱীত থকা যিখিনি শিল্পীয়ে গান গায় মই যদি সকলো গীত শিকি লওঁ পাৰিম পাৰোঁ বজাওঁ মই আৰু এটা যদি সুৰৰ লহ দিয়ে গছৰ পাতত তেনেহ'লে জুবিনৰ মায়াবিনী নৱপ্ৰজন্মক কি আহ্বান জনাব যেহেতু নৱপ্ৰজন্মই যদি শিকিবলৈ আগ্ৰহী যদি হয় তেতিয়া নৱপ্ৰজন্মক শিকাবলৈ আপুনি আগ্ৰহী নে কি ক'ব মই নৱপ্ৰজন্মক শিকাবৰ কাৰণে আগ্ৰহীটো হৈ আছোঁ আৰু যিমান জেগালৈ গৈছোঁ সকলো জেগাতে মই কৈছোঁ মই যে মোৰ নম্বৰটো দিওঁ মোক মাতিব মই আহিম যদি আপোনালোকে যাবলৈ মন যায় মোৰ ঘৰলৈ যাব পাৰে তাত মই শিকাই দিম কেনেকৈ পাতখন মাতটো ওলাব আৰু সেইকাৰণে মই তেওঁলোকক দিওঁ আহোঁ পাত নি পিনি কিন্তু তেওঁলোকে ফুৱাই চাই মই জনামতে তেওঁলোকে মাতটো নোলায় গতিকে
শেষত মানে এৰি দিয়ে এইবিলাক মই পোৱা নাই এই পাতখিলাৰ নামটো কি পুহাৰী লতা ক'ত পায় পাতখিলা পাতখিলা ধুদৰালি কিনাৰত আছে উম, বেছিভাগ আৰু পাহাৰবিলাকত পায় উম। উপলব্ধ নহয় নি এই পাতখিলা বিভিন্ন সকলো জেগাতে নহয় য'ত বেছি পানী হয় তাত নহয় মানে উম, আচলতে এইটো হয়। যিহেতু আপুনি অসমৰ বাহিৰতো আমি গম পাইছোঁ অসমৰ বাহিৰতো এই পাতখিলাত সুৰৰ লহৰ দিছে হয় গৈছিলোঁ কোন এবাৰেই গৈছিল? গৈছিলোঁ মই কলিকতালৈ গৈছিলোঁ ইণ্ডিয়া গট টেলেণ্টে হয়। নিমন্ত্ৰণত গৈ পিনি তাত হিন্দী বজালোঁ উম। অসমীয়া এটাই বজালোঁ আচলতে 15টামান বজালোঁ মই অসমীয়া এটা মানে দিল হুম হুম কৰে এইটো অসমীয়াটো পৰিলে হিন্দীটো পৰিলে কেনেকৈ আহিছে আপোনাৰ মনলৈ অঁ তেতিয়া মই প্ৰথম বজাইছিলোঁ লতা মঙ্গেশকাৰ ডাফেলিয়া আলি অকণ সেইটো গানটো প্ৰথম মই তাত বজাইছিলোঁ ধন্যবাদ জনাইছোঁ এয়াই আছিলে আমগুৰি বৰবামত সুশীল লাহন যিহেতু পুহাৰী লতা এখিলা পাতত প্ৰতিটো গীতেই এতিয়া সুৰৰ লহৰ দিয়ে আৰু এই শিল্পীজন যিহেতু প্ৰচাৰ বিমুখ হৈ আছে বুলি ক'ব লাগিব আৰু এই শিল্পীজনক যদি প্ৰতিজন লোকে বা তেওঁলোকে যদি মঞ্চলৈ যদি আমন্ত্ৰণ কৰে তেতিয়া আৰু উৎসাহী হ'ব এইজন শিল্পী সুশীল লাহন এইটো আচলতে 1970 চনৰ কথা তেতিয়া মোৰ বয়সটো আছিলে 13 বছৰমান হ'ব আৰু গৰু চৰাই আছিল আছে পথাৰত গৰু চৰাই থাকোঁতে বাকী মোৰ লগত থকাবিলাকে বিভিন্ন গছ এজোপাত উঠি পিনি তাৰে পাত লৈ পিনি মানে এনেই চৰাই মাত আৰু কুকুৰ এটা আছে তলত তাক খেদিছিলে এইবিলাকেই হৈছিলে সেইবিলাক ময়ে শিকা পাছত নিজেই মই ভাবিলোঁ মাতটো ইমান ধুনীয়াকৈ ওলায় ইয়াক যদি মই গীতলৈ নিব পাৰোঁ তাত চেষ্টা চালোঁ আমাৰ ঘৰত তেতিয়া এটা ৰেডিঅ' আছিলে তাত ভূপেন হাজৰিকাদেৱৰ গানবিলাক বাজে আৰু এটা বাজিছিলে লতা মঙ্গেশকাৰ গান জোনাকৰে ৰাতি অসমীয়া মাটি জিলিকি জিলিকি পৰে প্ৰথম মোৰ মানে এই গীতটি ভাল লগাৰ কাৰণে চেষ্টা চলালোঁ প্ৰায় এই গীতটি গোটেইটো মানে শেষ কৰিবলৈ মোৰ 3 মাহ মানেই লাগিলে মনত পৰে তাৰপিছত মই বিভিন্ন গীতলৈ গুচি আহিলোঁ পাৰিলোঁ হিন্দীবিলাকো সেইমত মই খুব মানে হিন্দী চিনেমাবিলাক চাইছিলোঁ আচলতে বজাৰত মানে বাগানত কিবা কিবি পাতিলে হয় তেতিয়া তেনেকুৱাতে সেই গানবিলাকো মই শিকিবলৈ ধৰিলোঁ তাৰপৰা আজিতো অসমীয়া সকলো গীতেই এনেকৈ শিকা হ'ল আৰু আচলতে তেনেকৈয়ে শিকা হ'ল আচলতে নিজেহে শিকা হ'ল অসমৰ বাহিৰৰ অন্য ঠাইত অসমৰ মানে এবাৰ মোক মাতিছিলে ইণ্ডিয়া গট টেলেণ্টে তেওঁলোকে মই অসমৰ বিভিন্ন টিভিবিলাকে মাতিছিলে গুৱাহাটীলৈ সেইবিলাক পাই পিনি মোক তালৈ মাতিলে তাত গ'লোঁ আৰু তাত মই মোক চালে সুধিলে পাত নিলোঁ গান বজালোঁ 15টামান হিন্দী গীত অসমীয়া গীতে এটা বজালোঁ পাতখিলা আমি ধুদৰালি কিনাৰত থাকে বেছি পায় বেলেগত মই নাপাওঁ ইমান আৰু গিবন কিয় হেৰিলৈ যাওঁতে পাই যায় মৰিনি যাওঁতে যে গিবন আৰু তাত বিভিন্ন আছে গছ সেই হাবিখনত আছে তাত পাওঁ আৰু মই ঘৰত নিজেই আগপিনে এজোপা পিছপিনে এজোপা ৰুই লৈছোঁ ক'ৰবালৈ গ'লে মানে তাৰফালে যাওঁ নহ'লে বিচাৰি নাপায় বেলেগ পাতো বাজিব কিন্তু ফাটি থাকে কিন্তু এইখন পাত এনেকুৱা এখন পাত ইয়াত মানে মই 20টা 30টা মই যে 100টা বজাব লাগে গীত এই পাতখনে পাৰে নেফাটে মানে আচলতে গছৰ পাতৰ সুৰৰ লহৰ দিয়া আৰু এনেকুৱা তেনেকুৱা এতিয়ালৈকে মই পোৱা নাই মই কিন্তু আছে বুলি ভাবোঁ কিন্তু ৰাইজে পোৱা নাই তেনেকৈ নাই বুলি মোকে কয় মই কিন্তু এতিয়া মনা নাই নিশ্চয় আছে এতিয়া গান মানুহৰ আগত নবজাব পাৰে প্ৰতিজন শিল্পীয়ে আপোনাৰ গীতসমূহ গাব পাৰেনে প্ৰতিজন শিল্পীয়ে মই বজাওঁ অসমৰ মানে আমাৰ যিমান ভাল লগা শিল্পী আছে প্ৰথম ভূপেন হাজৰিকাক ধৰিলোঁ তাৰ যিমান আছে আৰু বোলে গান যিখিনি গান মই ভাল পাওঁ নিজে ৰাইজে ভাল পায় সেইখিনি হিন্দী গীত বজাওঁ মই যিমান ঠাইলৈ গ'লোঁ অসমৰ সকলোকে মই শেষত কওঁ ৰাইজক যে আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক শিকাব আৰু মোৰ নম্বৰটো দি দিওঁ তেওঁলোকে লিখি লয় কিন্তু আজিলৈকেতো কোনো ফোনো মৰা নাই মোক মাতিব নহ'লে আপোনালোকে আহিলে মই দেখুৱাই দিম আৰু গছৰ পুলিও মোৰ ওচৰৰ পৰা লৈ আনিব এই বেতনটোও কৈছোঁ মই আপোনাৰ ঘৰত ৰুই ল'ব তেতিয়া হ'ব এই তাৰে পাতে বজাব পাৰিব আৰু বিভিন্ন গছৰ পাতে পাৰিব কিন্তু ফাটি থাকিব হ'লেও শিকিবলৈ বিভিন্ন পাতেও পাৰিব
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত